গাইজ গুড মৰ্ণিং। এতিয়া সময় হৈ আছে 9টা, মানে 9টা বাজিবলৈ অলপ টাইম আছে। আৰু আজি হৈছে বহাগৰ 2 তাৰিখ আৰু আজিৰ পৰাই আমাৰ ফটোগ্ৰাফাৰখিনিৰ বিহু আৰম্ভ, মানে ৱেডিং আৰম্ভ হৈছে। চ' আমাৰ ফটোগ্ৰাফাৰ লাইফটোনো কেনেকুৱা হয়, এখন বিয়াত আমি কি কি সংঘাত কৰিব লগা হয়, কি পৰিস্থিতি হয়, সকলোখিনি দেখাম। বলক আপোনালোক আমাৰ লগত। আমি কৃষ্ণক উঠালো, কিন্তু কৃষ্ণক উঠাটো দেখাব পাই গ'লো। এইপিনে কৃষ্ণ বহি আছে, দেখাই দিয়ে কৃষ্ণ। দুপাক ঘূৰি দিবা, এপাক নুঘূৰিবা, বেয়া লাগিব। দুপাক ঘূৰিবা। জোন পাইছেহি কৃষ্ণ। বাইদেউ অকণমান আপুনি চাবি দিয়ক। হ'ব এতিয়া আমাৰ জোৰোণৰ কাৰ্যসূচী চলি আছে আৰু দেখাই কিন্তু মেইনটো কি হয়। ইয়াতে থ'ব লাগিব। দেখা কোৱা তুমি আগত আহা। বৰ্তমান সময় হৈছে 4:07 আৰু আমি এতিয়া আহি আছোঁ ঘৰলৈ। জোৰোণ আমাৰ প্ৰায় 3টামানত শেষ হৈছে আৰু আমি 2টামান ফেমিলি ফটো লৈ আমি ওলাই দিছোঁ। সেইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, মানে ভিডিঅ' কৰাটো মানে কামৰ মাজত বহুত টাফ হৈ পৰে। কৃষ্ণক নমাই আমি বৰ্তমান ঘৰৰ মুখে আহি আছোঁ আৰু ঘৰত গৈ কি কি কাম হয়, মানে এটা ফটোগ্ৰাফাৰ লাইফ মৰ্ণিং 6টা বজাৰ পৰা সন্ধ্যা 6টা বজালৈকে আমাৰ লাইফত কি কি হৈ থাকে সকলোখিনি দেখাম। 100 ডে চেলেঞ্জ আজি তাই 1। চ' চাই থাকিব, 100টা ভিডিঅ' আহিব। কেনেকুৱা লাগে মানে ৱেডিং ফটোগ্ৰাফাৰ ডেইলি লাইফটো মানে আপোনালোকে দেখিব পাৰিব।
প্ৰায় 12টা বাজিছে আৰু অলমষ্ট মোৰ এডিটিঙৰ কাম হৈ গৈছে। এইপিনে এডিটিং চলি আছে আৰু বেছি নাই কৰা, 4খন নে 6খন কৰিছোঁ। আৰু কাইলৈ যিহেতু বিয়া আছে সোনকালে শুই যাওঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ। বাই বাই।